আমি এই যে ফাৰ্ষ্ট টাইম এনেকৈ ধুবুৰীত আহি পেলাই এনেকৈ দৌৰিবলৈ আহিছোঁ। আমি গুৱাহাটীৰ পৰা আহিছোঁ, এনেকৈ দৌৰি থাকোঁ। আমি বাহিৰতো গৈছোঁ, বম্বেত দৌৰিছোঁ, দিল্লীত দৌৰিছোঁ, কেইবা ঠাইতো দৌৰিছোঁ। আজি খুব ভাল লাগিছে। ফৰ দ্য ফাৰ্ষ্ট টাইম আমি ধুবুৰীত এনেকৈ এটা মেৰাথন পাতিছে। আমি 21 দৌৰি আছোঁ। আমি 4জন আহিছোঁ গুৱাহাটীৰ পৰা, আমাৰ টিমটোত আৰু বহুত আহিছে, গুৱাহাটী বেলেগো আহিছে, কিন্তু আমি 4জন আহিছোঁ। আমাৰ এটা ইউনাইটেড ফিটনেছ স্কোৱাড বুলি গ্ৰুপ এটা আছে, তাৰ পৰা আমি 4জন আহিছোঁ। কি কৈছে? আমি ক'ম যে এইটো খুব ভাল কথা হৈছে আৰু এইটো দেখি পেলাই যেন মানুহ আগুৱাই আহে, ল'ৰা হওক ছোৱালী হওক, স্পেচিয়েলি মাইকী মানুহবিলাকক ক'ম যেন মানে কিবা এটা কৰিব লাগে, মানে 5 কিলোমিটাৰে হওক 10 কিলোমিটাৰে হওক, মানে দৌৰিব ষ্টাৰ্ট কৰিব লাগে। নদৌৰিলেও খোজকাঢ়ক, এইটো খুব দৰকাৰ হৈছে। ক'ৰ পৰা আহিছা? মাৰাথন দৌৰ প্ৰতিযোগিতাত ভাগ ল'বা, কেনেকুৱা লাগিছে লৈ পেলাই? ভাল লাগিছে। তোমাৰ নাম কি ভণ্টি? আৰিজুফা বেগম। ক'ৰ পৰা আহিছা? কোকৰাঝাৰৰ পৰা। কোকৰাঝাৰৰ পৰা। দৌৰ প্ৰতিযোগিতাত আগভাগ লৈ কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। ইয়াৰ আগতো লৈছা? না, লোৱা নাই। এইবাৰ প্ৰথম। তুমি ক'ৰ পৰা আহিছা ভণ্টি? কালজাৰৰ পৰা। ক'ৰ পৰা? বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা। এতিয়া চাওক, অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিৰাজ্য উৰিষ্যা মেঘালয়ৰ পৰাও কিন্তু খেলুৱৈসকল আহি উপস্থিত হৈছে। এক ভাল লগা পৰিৱেশ, সেই দৃশ্য মই দেখুৱাই যাবলৈ অনুৰোধ কৰিছোঁ ৰামপুৰৰ ৰায়ক। তাৰ লগতে কিছু সময় পূৰ্বে 21 কিলোমিটাৰ আৰু যি 11 কিলোমিটাৰ যি দৌৰ প্ৰতিযোগিতাৰ যি শাখা, তেওঁলোকে ইতিমধ্যে যি দৌৰ সেই দৌৰ আৰম্ভ কৰিলে। তাৰ লগতে 5 কিলোমিটাৰৰ যি দৌৰৰ শাখা ইতিমধ্যে তেওঁলোকে প্ৰস্তুতি আৰম্ভ কৰিছে। তাৰ লগতে এয়া যি ৰেফাৰীসকল আছে, ৰেফাৰীসকলো ৰওনা হৈছে, কাৰণ প্ৰতিযোগিতাত 3টা শাখাত বিজয়ীসকলৰ কাৰণে বিভিন্ন ধৰণৰ পুৰস্কাৰ তেওঁলোকে ৰাখিছে, প্ৰাইজ মানি ৰাখিছে, প্ৰমাণ পত্ৰ ৰাখিছে, তাৰ লগতে পুৰস্কাৰ কৰা হ'ব। আৰু এই যি খেল প্ৰতিযোগিতা 3টা মহৎ উদ্দেশ্য সন্মুখত ৰাখি, 3টা মহৎ উদ্দেশ্য সন্মুখত ৰাখি জিলা প্ৰশাসনে কিন্তু এই বছৰ প্ৰথমবাৰৰ তেওঁলোকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। প্ৰায় 500ৰো অধিক খেলুৱৈ এই প্ৰতিযোগিতাত আগভাগ লোৱা পৰিলক্ষিত হৈছে।